নমস্কাৰ আপোনালোক সকলোকে লাডু এছপিকে ইউটিউব চেনেললৈ স্বাগতম জনাইছো মই শিৱসাদ কটিকৰ আজি মই টেট পৰীক্ষাৰ বিষয়ে আলোচনা কৰিবলৈ যাম টেট পৰীক্ষা কি হয় কেনেকৈ হয় আৰু ইয়াত আমি কেনেকৈ পাছ কৰিম উদ্দেশ্যটো হৈছে আমি আগন্তুক হ'ব লগা টেট পৰীক্ষাত কেনেকৈ পাছ কৰিম ইয়াৰ বিষয়ে ক'বলৈ যাওঁতে অকনমান মই মোৰ ইতিহাসৰ বিষয়েও ক'ম অৰ্থাৎ মই 2022 চনত বিএড পৰীক্ষা পাছ কৰিছিলোঁ বিএড পৰীক্ষা পাছ কৰাৰ পিছৰ পৰা বিএড ডিগ্ৰী পোৱাৰ পিছৰ পৰা অপেক্ষা কৰি আছিলোঁ যে টেট পৰীক্ষা কেতিয়া হ'ব হয়তো মোৰ লগত যিসকলে পাছ কৰিছিলে তেওঁলোকৰো একেই হৈছিলে মোৰ পিছৰ বেটছৰ যিসকল আছিলে তেওঁলোকৰো হয়তো একেই হৈছিলে তেওঁলোকে অপেক্ষা কৰি আছিলে চাগৈ কেতিয়া টেট পৰীক্ষা হ'ব এটা কথা কওঁ সেই সময়ছোৱাত আমি বহুত কথা শুনিবলৈ পালোঁ যে টেট পৰীক্ষা আৰু ছমাহৰ পিছতে হ'ব টেট পৰীক্ষা আৰু এবছৰ পিছতে হ'ব টেট পৰীক্ষা আৰু 2 বছৰলৈকে নহয় টেট পৰীক্ষা আৰু 5 বছৰ 10 বছৰলৈকে হ'ব লগা নাই ইত্যাদি বহুত কথা শুনিবলৈ পালোঁ এই কথাটো মই কিয় কৈছো এই কথাটো এটো কাৰণেই কৈছো যিহেতু আমি আমাৰ লগৰবোৰৰ পৰা বা অন্যান্য ইউটিউব চেনেলছ বা অন্যান্য সোশ্যাল মিডিয়াৰ পৰা পৰীক্ষা কেন্দ্ৰিক বহুত কথা শুনিবলৈ পাম আৰু এইবোৰ কথা যেতিয়া শুনিম আমাৰ যেটো লক্ষ্য হে লক্ষ্যৰ পৰা আমি আতৰি গুচি যাওঁ যেটো নেকি মোৰ লগৰীয়াখিনিৰ লগত হৈছিল অৰ্থাৎ কি হয় পৰীক্ষা যদি আৰু 2 বছৰলৈ নহয় বুলি কৈ দিয়া আমি ভাবি 2 বছৰ পঢ়িবলৈ বহুত সময় আছে পৰীক্ষা যদি আৰু 5 বছৰলৈ নহয় বুলি কৈ দিয়াৰ লগে লগে আমিতো 5 বছৰ দিন আৰু ক'ত মোৰ বয়সো নাথাকিব ইত্যাদি মইতো কিবা এটা কৰিব লাগিব জীৱনটো আগুৱাই নিবলৈ গতিকে এটো এটা ডাঙৰ সমস্যা হয় আমি যেটো নেকি বুজি নেপাওঁ আমাৰ ব্ৰেইনটোৱে তেনেকে ধৰণে কাম কৰে নহয় জানো সেই কাৰণে সকলোকে এটা কথা কওঁ যিবোৰ ৰুমাৰ্স হয় যিবোৰ বাহিৰৰ মুখে অহা কথা এইবোৰক বিশ্বাস নকৰিব কোনেও বিশ্বাস নকৰিব যদি বিশ্বাস কৰে হেতু এটা ট্ৰেপ হয় আৰু সেই ট্ৰেপটোৰ মাজত ফসি যাব কথাটো বুজি পাইছেনে পৰীক্ষা হ'ব নহয় ইত্যাদি মই এটা কথা 100% শিওৰ কৰি দিছো বিজেপি চৰকাৰেই আহক বা কংগ্ৰেছৰ চৰকাৰেই আহক বা অন্যান্য কাৰবাৰে চৰকাৰ আহক পৰীক্ষা 100% হ'বই কিন্তু এটো কথা মই খাটাংকে ক'ব নোৱাৰো আনকি মই বাদ দিয়ক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া শিক্ষা মন্ত্ৰী ডাঙৰীয়া তেওঁলোকেও ক'ব নোৱাৰে যে এক্স্যাক্টলি তেওঁলোকে টেট পৰীক্ষা কেতিয়া পাতিব গতিকে কোনেও নাজানে কিন্তু এটা কথাটো জানো যে হ'ব হয়তো এবছৰত হয়তো 2 বছৰত হয়তো 3 বছৰত হয়তো 4 বছৰত কিন্তু পৰীক্ষাটো হোৱাটো খাটাং এই কথাটো যেটো আমি জানিলো গতিকে আমাৰ যেটো গোল হ'ব হেতু হ'ব কেৱল পৰীক্ষাটো আমাৰ যেটো লক্ষ্য হ'ব হেতু হ'ব কেৱল পৰীক্ষাটো সময়টো নহয় আৰু এইবোৰ বাহিৰৰ পৰা যিবোৰ ৰুমাৰ্স আহি আছে এইবিলাকৰ পৰা আমি আতৰি থাকিম ইয়াৰ লগতে আমি কি কৰিছিলো এটা কথা মই সকলোকে কৈ থওঁ এটা মূৰ্খামি বুলি ক'ব লাগিব যেটো মূৰ্খামি কি মই কৰিছিলো বা মোৰ লগৰ বহুতে কৰিছিলে হেতু হল যেতিয়া বিএড কমপ্লিট হল বিএড কমপ্লিট হোৱাৰ পিছতে টেট পৰীক্ষাৰ নটিফিকেশন অহালৈ অপেক্ষা কৰি আছিল নটিফিকেশন যে কেটা পোষ্ট আহিছে কেতিয়া আহিব কেতিয়া পৰীক্ষা হ'ব এটসেট্ৰা তো তালে আমি অপেক্ষা কৰি আছিলো আৰু সেই অপেক্ষা কৰি থাকোতে হঠাৎ শিক্ষা মন্ত্ৰী ডাঙৰীয়া ঘোষণা কৰি দিলে যে অসমত সিটেট যিসকলে পাছ কৰিব তেওঁলোকে এলপি ইউপি কাৰণে এপ্লাই কৰিব পাৰিব আৰু তাৰ দুদিনৰ পিছতে সিটেটৰ পৰীক্ষা আছিল আৰু তাত বহুত ছাত্ৰ ছাত্ৰীয়ে ফেইল কৰিলে পৰীক্ষা দিয়াৰ কাৰণে কাৰণ কিয় প্ৰস্তুতি কৰাই নাছিল পঢ়ি থকাই নাছিল যাৰ কাৰণে বহুতে এলপি ইউপি তো চাকৰি পাবলৈ সক্ষম নহল কথাটো বুজি পাইছানে মই কি কৈছো এটো কাৰণে প্ৰস্তুতি কৰি থকাটো বহুত বেছি ইম্পৰ্টেন্ট নটিফিকেশনলে অপেক্ষা নকৰাকৈ পঢ়ি থাকিব লাগিব আৰু এই যে নটিফিকেশন কেতিয়া আহিব এইবোৰ কথাৰ পৰা সম্পূৰ্ণৰূপে আতৰি থাকিব লাগিব যদিহে নিজে এজন শিক্ষক হ'ব বিচাৰে ঠিক আছে ইয়াৰ উপৰি আৰু কি মিস্টেকস মোৰ দ্বাৰা হৈছিল যেহেতু মই নিজে টেট পৰীক্ষা পাছ কৰিছো আৰু সেই কেটা কথা মই ক'ব বিচাৰিছো প্ৰথম কথাটো হৈ গল যে কনসিস্টেন্সি মেইনটেইন নকৰা কনসিস্টেন্সি মানে বুজি পাইছে যে আমি পঢ়া শুনা সদায় পৰীক্ষা আগত কৰিবৰ কাৰণে ৰৈ থাকো পৰীক্ষা হওক তেতিয়া পঢ়িম পৰীক্ষা আহক নটিফিকেশন আহক আৰু সেই অপেক্ষা কৰোতে আমাৰ পঢ়াৰ যেটো সিলেবাস থাকি গুছি যায় আৰু লগৰীয়া কথাবোৰটো শুনিয়ে থাকো পৰীক্ষা নহয় এটসেট্ৰা কথাটো বুজি পাইছা তো হেতু কৰাৰ কাৰণে আমি ৰেগুলাৰ পঢ়ি থকা নাছিলো যাৰ কাৰণে এই বৰ্ষটো বহুত ছাত্ৰ ছাত্ৰীয়ে টেট পৰীক্ষাত ফেইল কৰিছে তো মই এটা কথা কওঁ মই যেহেতু লাডু এছপিকে ইয়াৰ লগত জড়িত হলো যাৰ কাৰণে মোৰ পঢ়াটো কনসিস্টেন্সি মেইনটেইন হৈ আছিল
মই ৰেগুলাৰ পঢ়ি থকা হৈছিলে, যাৰ কাৰণে মোৰ সহায় হ'ল। কিন্তু আপুনি আপোনাৰ ক্ষেত্ৰত সেইটো কথা খাটাং কৰিব লাগিব যে ডেইলি 2 ঘণ্টা হওক বা 3 ঘণ্টা হওক সদায় পঢ়ি যাব। হাৰ্ড ৱৰ্ক কৰা বুলি নকয়, সেইটোক কোৱা হয় স্মাৰ্ট ৱৰ্ক কৰা। ঠিক আছে, তো গতিকে এই কামটো কৰা বহুত বেছি ইম্পৰ্টেণ্ট আছে। আৰু এটা বহুত ডাঙৰ সমস্যা, সেইটো হ'ল অভাৰ থিংকিং। অভাৰ থিংকিং, লেক অফ কনফিডেন্স আমি ক'ব পাৰোঁ। এই দুইটা একেলগতে মই কেটেগৰী ভৰাই লৈছোঁ। অভাৰ থিংকিং কিয় হয়? এনেকুৱা ধৰণৰ হয়, ইমান চোকা ল'ৰা সি বিএড পঢ়ি থাকোঁতে দেখিছোঁ, সিয়ে যদি পাছ নকৰে মই কেনেকৈ কৰিম? মোৰ দেখোন পঢ়া একো হোৱাই নাই, মই দেখোন আৰম্ভণি কৰাই নাই, মই কেনেকৈ পঢ়িম, মই কেনেকৈ পাছ কৰিম? আৰু এনেকুৱা ধৰণৰ হৈ যায় যে পৰীক্ষাটোহে মোৰ দ্বাৰা পাছ কৰিব পাৰিম জানো? মই এতিয়া বিয়া পাতিলোঁ, মোৰ ল'ৰা ছোৱালী হ'ল, মোৰ হাতত সময়েই নাই, মই এতিয়া ঘৰ চাব লাগে, মই এতিয়া যিহেতু বিএড পাছ কৰিলোঁ, এম এ পাছ কৰিলোঁ, গতিকে ঘৰখনৰ কাৰণে ইনকামো কৰিব লাগে, এটচেট্ৰা এটচেট্ৰা। তো বহুত ফেক্টৰ্ছ মেটাৰ কৰে, যাৰ কাৰণে নেকি আমাৰ কনফিডেন্সটো ডাউন হৈ যায় যে মোৰ দ্বাৰা আৰু এইটো চাকৰি পোৱা সম্ভাৱনা নাই বা মই পাছ কৰিবগৈ নোৱাৰোঁ। ঠিক আছে, তো এইটো আহি গুচি যায়। মই এটা কথা কওঁ, এক্সামটোতো পাছ কৰিব পাৰিম, সেইটোতো কনফিডেন্স 100% ৰাখিবই লাগিব যে মোৰ দ্বাৰা এক্সাম পাছ কৰিমেই, মই পাছ কৰিমেই এক্সাম। তাৰোপৰি কোনো ধৰণৰ বাহিৰৰ কথা শুনাতকৈও কণ্টিনিউৱাছলি সেই যে ক'লোঁ যে 2 ঘণ্টা পঢ়ি যাব লাগে, 3 ঘণ্টা পঢ়ি যাব লাগে, তাক কণ্টিনিউ কৰক। তাক যদি কণ্টিনিউ কৰে নহয়, তেতিয়া একো কথা নাই, একো টেনশ্যন নাই। আৰু বেছি ভাবি থাকিব লগা নাই যে মই চিলেবাছ ক'ৰ পৰা ষ্টাৰ্ট কৰিম, মই ক'ৰ পৰা পঢ়িম, কেনেকৈ পঢ়িম, কি পঢ়িম, এইবোৰ ভাবি থাকিব লগা নাই। এটা প্লেনিং কৰি ল'ম, হ'ল নহয়, আৰু সেই প্লেনিংটো কৰি আমি সেইমতে পঢ়ি থাকিম। কথা ইমানেই, অকল পঢ়ি থাকিব লাগে, দ্যাটছ ইট। পঢ়ি থকাটো আমি জানিব লাগিব যে কি কি আমি তাত মিষ্টেক কৰিব নালাগে। প্ৰথম কথাটো হ'ল আমি চিলেবাছটো জানিব লাগিব। চিলেবাছ বুলি কোৱাৰ লগে লগে মই যদি কওঁ বৰ্তমান যি পৰীক্ষাত চিলেবাছ আহিছিলে তাৰ বিষয়ে মই অলপ কৈ দিছোঁ। পেডাগজি আহিছিলে, ঠিক আছে, আছাম এণ্ড ইটছ পিপুল আহিছিলে, মেথামেটিক্স আহিছিলে, GK আহিছিলে আৰু ইংলিছ আহিছিলে। এইকেইটাত আমাৰ ছাত্ৰ ছাত্ৰীখিনি ক'ত মিষ্টেক কৰিছে মই তাক কৈ দিছোঁ। যিসকলে এবাৰ পৰীক্ষা দিছিলে, যিসকলে তাত বেয়া হৈছিলে তেওঁলোকে পেডাগজিতে কণ্টিনিউৱাছলি ফ'কাছ কৰি থাকিলে আৰু পেডাগজিৰ বিভিন্ন থিয়ৰিজবিলাকৰ ভিতৰলৈ গুচি গ'ল। তাৰমানে কনচেপ্টটো নপঢ়িলে, ডাইৰেক্টলি থিয়ৰিজলৈ গুচি গ'ল। তো গতিকে প্ৰথম কথাটো হ'ল যে বেছিক কনচেপ্ট যিটো হয় তাক আমি ক্লিয়াৰ কৰিব লাগিব, পেডাগজি পঢ়োঁতেই হওক বা আছাম এণ্ড ইটছ পিপুল পঢ়োঁতেই হওক। আৰু তাৰপিছত কি কৰে, যেনে ইংৰাজী বিষয়টো আমাৰ নলেজটো কম থাকে, মেথছৰ বিষয়টো আমাৰ নলেজ কম থাকে, আমি কি কৰোঁ সেই বিষয়টো একেবাৰে বাদ দি থৈ গুচি যাওঁ যে এই বিষয়টো আমি নোৱাৰোঁ, বাদেই দি দিলোঁ। কথাটো হ'ল যে আছাম এণ্ড ইটছ পিপুলত যদি মই 2 ঘণ্টা পঢ়িছোঁ, নিজক এটা কুৱেশ্যন কৰি চাওক যে আছাম এণ্ড ইটছ পিপুল বা পেডাগজিত যদি মই 2 ঘণ্টা সময় দিছোঁ, মই ইংলিছৰ কাৰণে কিমান সময় দিলোঁ, মেথছৰ কাৰণে কিমান সময় দিলোঁ। আমি যেতিয়া যিকোনো এটা ছাবজেক্ট নোৱাৰোঁ, সেই ছাবজেক্টটো আমি বাদ দি দিওঁ। কিতাপখনো নতুন হৈ থাকে, ইংৰাজী গ্ৰামাৰ কিতাপখনেই হওক, ইংৰাজী কিতাপখনেই হওক, হয়তো নতুন হৈ আছে। কিন্তু আছাম এণ্ড ইটছ পিপুল কিতাপখন বা পেডাগজি কিতাপখন পুৰণা হৈ গ'ল, কাৰণ কি আমি সেই কিতাপ বেছিকৈ পঢ়োঁ। তো গতিকে সেইটো এটা মিষ্টেক হয়। তো গতিকে চিলেবাছটো আমি জানিব লাগিব আৰু আমি এই যিকেইটা কথা মই ক'লোঁ যে গোটেইখিনি বিষয় আমি সমানেই পঢ়ি যাব লাগিব। ঠিক আছে, ইয়াৰ পিছত আৰু এটা ডাঙৰ সমস্যা দেই, সেইটো হৈছে কি, কিতাপ। অৰ্থাৎ মই কিতাপ ক'ৰ পৰা পঢ়িম, মোৰ চ'ৰ্চেছ ক'ৰ পৰা পাম, এটচেট্ৰা এটচেট্ৰা, বহুত থিংকিং আহি গুচি গ'ল। কিতাপ 10খন 1000খন কিতাপ পঢ়াতকৈও ভালকৈ এখন কিতাপ চিলেক্ট কৰি লওক, যিকোনো এখন কিতাপ। মই পেডাগজিৰ কাৰণে যদি ক'বলৈ যাওঁ, পেডাগজিৰ কাৰণে হয় বহুত কিতাপ এভেইলেবল নাই। ধৰি ললোঁ আমাৰ লাৰ্নিং এছপিকে এপতে পেডাগজিৰ কাৰণে প্ৰথমৰ পৰা শেষলৈকে কমপ্লিট নোটছ দিয়া হৈছে। পেডাগজি আমি কিতাপ হিচাপে উলিওৱা নাই, বাট কিতাপ হিচাপে আমি উলিয়াম, হয়তো উলিয়াম, কিন্তু নুলিয়ালেও আমাৰ সম্পূৰ্ণ নোটছ হিচাপে বনাই থোৱা আছে। যদি আমি কেৱল সেইখিনিকে ফ'ল' কৰোঁ তেতিয়াও হৈ যাব। কিন্তু এটা কথা, সেইখিনি ল'লোঁ, পঢ়িলোঁ দুটা এটা, তাৰপিছত বেলেগ এখন কিতাপ পঢ়িলোঁ, তাৰপিছত বেলেগ এখন কিতাপ পঢ়িলোঁ, তাৰপিছত বেলেগ এখন কিতাপ পঢ়িলোঁ, এটা কনচেপ্ট আমাৰ ক্লিয়াৰ নহ'ব। এটা কথা মনত ৰাখি থ'ব, 10খন কিতাপ পঢ়াতকৈও এখন কিতাপ 10 বাৰ পঢ়ক। কি বুলি ক'লোঁ, 10খন কিতাপ পঢ়াতকৈও এখন কিতাপ 10 বাৰ পঢ়ক, 10 বাৰ ৰিভিজন কৰক, তো তেতিয়া বেছিকৈ জানিব পাৰিব। আছাম হিষ্ট্ৰীৰ বিষয়ে যদি সেই এখন কিতাপত যিটো লিখা আছে, বেলেগ এখন কিতাপত বহুত বেলেগ নাথাকে, একেকেইটা কথাই থাকিব, মাত্ৰ লিখা চেণ্টেন্সটোহে বেলেগ হ'ব। সেই কথাটো আমি কিয় বুজি নাপাওঁ? তো গতিকে কিতাপ কম কৰক, যিখন কিতাপ পঢ়িবলৈ লৈছে সেই কিতাপখন বেছিকৈ পঢ়ক, হ'ল নহয়, আৰু যিমান পাৰে এখন ৰিভিজন কৰিব, যিটো নেকি এটা সাধাৰণতে আমি মিষ্টেক কৰি আহোঁ, যিটো ময়ো মিষ্টেক কৰিছিলোঁ, যাৰ কাৰণে মাৰ্কছ অলপ মোৰ হ'ব লগাতকৈও কম হ'ল। নেক্সট এটা ডাঙৰ সমস্যা, এইটোতো বহুত ডাঙৰ সমস্যা, ইউটিউবত ইমান চেনেলছ আছে, হয়নে? আজিকালি অনলাইন কোচিং চেণ্টাৰৰ অভাৱেই নাই।
আপুনি ফেচবুকটো অপেন কৰিব নোৱাৰে, ইউটিউব অপেন কৰিব নোৱাৰে, চবফালে ইটোৱে ক'ব মোৰ চেনেলটো ভাল, সিটোৱে ক'ব মোৰ চেনেল ভাল, মোৰ ইয়াৰ পৰা বেছি বেটাৰ পাব, আপুনি ইয়াৰ পৰা আমুক পাব তামুক পাব, কনফিউজ হৈ গৈছে। হৈছেনে নাই হোৱা? চাওক, মই এইটো কোৱা নাই যে আপোনালোকে মোৰ ইয়াতে কোৰ্চ বাই কৰি লওক, মোৰ ইয়াতে পঢ়ক, মই সেইটো ক'বলৈ যোৱা নাই। কিন্তু যাৰ পৰা ফ'ল' কৰে কেৱল এজনক ফ'ল' কৰক। এই যে 10জনক ফ'ল' কৰি আছে, সেইটোত এটা ডাঙৰ মিষ্টেক। কিয় জানেনে? মই যদি আছাম মিনিটছ পিপল পঢ়াইছোঁ, মই যিখিনি বিষয় পঢ়াম অন্য এজন টিচাৰো সেই একেখিনি বিষয়ে পঢ়াব। মাত্ৰ তেখেতে উপস্থাপন কৰা পদ্ধতিটো বেলেগ হ'ব, মই উপস্থাপন কৰা পদ্ধতিটো বেলেগ হ'ব। মই ইয়াত এইটো নকওঁ যে আহোমৰ প্ৰথম ৰজাজন চুকাফা নহয়, বেলেগ এজন বুলি মই নকওঁ, বা বেলেগ এজন টিচাৰো বেলেগ এজন বুলি নকয়, একেজনৰ কথাই ক'ব। কিন্তু কথাটো কোৱা ধৰণটোহে বেলেগ হ'ব। গতিকে আপুনি যাক ফ'ল' কৰে এজনক ফ'ল' কৰক, সময় নষ্ট নকৰিব। একেখিনি কথাকে আপুনি বেলেগ বেলেগ ঠাইত চাই থাকি কি লাভ আছে? এতিয়া ধৰি ললো আমাৰ কোৰ্চৰ ভিতৰতে আছাম মিনিটছ পিপল টপিকটো মই পঢ়াওঁ, ঠিক আছে। মই কনচেপ্টটো আজি প্ৰথমতে আৰম্ভ কৰিলোঁ, আছাম হিষ্ট্ৰীৰ ওপৰত আৰম্ভ কৰিলোঁ, হওক আছাম জিঅ'গ্ৰাফী হওক, আছাম পলিটি হওক, আছাম ইকনমি হওক, প্ৰত্যেকটো মই কনচেপ্ট ৱাইজত আৰম্ভ কৰিলোঁ। এজ এক্সাম্পল মই নেশ্যনেল পাৰ্কছৰ ওপৰত ল'লোঁ, মই নেশ্যনেল পাৰ্কছ ইয়াত পঢ়ালোঁ, মই নেশ্যনেল পাৰ্কছৰ ওপৰত ধুনীয়াকৈ কনচেপ্ট ৱাইজত কমপ্লিট পঢ়ালোঁ, পঢ়াৰ পিছত তাৰ ওপৰত মই MCQ পঢ়ালোঁ, আৰু MCQ ছেশ্যনত মই তাৰ ওপৰতো কুৱেশ্যন লৈ ল'লোঁ। এতিয়া আপুনি বেলেগ এজনৰ ওচৰত গুচি গ'ল আছাম মিনিটছ পিপল পঢ়িবৰ কাৰণে, তাত দেখিলে যে আকৌ নেশ্যনেল পাৰ্কৰ ওপৰতে পঢ়াই আছে। তেখেতে একেখিনি কথাই পঢ়াব, বেলেগ কথা পঢ়াব জানো? নপঢ়ায়। সেইটো কাৰণে যিকোনো এজন চইচ কৰি লওক। আপোনাৰ প্ৰথমতে আপুনি চাই লওক, চবৰে কোৰ্চ চাই লওক, চবৰে ক্লাছেছ চাই লওক, কাৰ আপুনি ভাল ধৰণে বুজি পাইছে, কাৰণ আপুনি সকলোৰে পঢ়োৱা ধৰণটো বুজি নাপাবও পাৰে। তো তাৰ পৰা এজন ঠিক কৰক, আৰু সেইজনৰ সৈতে আপুনি ভাল ধৰণে পঢ়ক, সময় নষ্ট নকৰিব। সেইটো হ'ল এটা স্মাৰ্ট ৱে, ঠিক আছে। তো গতিকে এইটো এটা ডাঙৰ মিষ্টেক আমি কৰোঁ, আৰু সেই মিষ্টেকটো তোমালোকে নকৰিবা বা আপোনালোকে নকৰিব। গতিকে এইকেইটা কথা মই মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা ক'লোঁ, কাৰণ মই যিহেতু নিজেও টেট পৰীক্ষা পাছ কৰিছোঁ, আৰু আমাৰ যিটো লাৰ্ণ উইথ SPK এপ হয়, সেই এপতো আমি কোৰ্চ এভেইলেবল কৰি থৈছোঁ, যাৰ ক্লাছেছ আমি 15 তাৰিখৰ পৰা আৰম্ভ কৰিম, অৰ্থাৎ 15 জানুৱাৰীৰ পৰা আৰম্ভ কৰিম। 15 জানুৱাৰীৰ পৰা আমি কিয় আৰম্ভ কৰিম তাকো কৈ দিছোঁ। চাওক, আমি নটিছলৈ অপেক্ষা নকৰোঁ। হয়তো নটিছ এবছৰ পিছতো আহিব পাৰে, হয়তো কাইলৈ আহিবও পাৰে, সেইটো কথা কোনেও নাজানে। আৰু আমি 15 তাৰিখৰ পৰা এইটো কাৰণে আৰম্ভ কৰিম যে যিহেতু অকল উপদেশ দি থাকিলেতো নহ'ব যে কনচিষ্টেঞ্চি মেইনটেইন কৰক, সদায় পঢ়ি থাকক, নহয়। আমি সেইটো মেইনটেইন কৰিম। আপোনালোক এজন থাকে, দুজন থাকে, 10জন ষ্টুডেণ্ট থাকে, আমি মেটাৰ নকৰে। আমি 15 তাৰিখৰ পৰা ক্লাছেছ আৰম্ভ কৰিম, আৰু 15 তাৰিখৰ পৰা ডেইলি 1 বছৰৰ কাৰণে আমি ক্লাছেছ ৰাখিম। 1 বছৰ তাৰ মানে হ'ল 1 বছৰ নহয়, পৰীক্ষা নোহোৱালৈকে আমি ক্লাছেছ কৰি থাকিম, কিন্তু আপোনাৰ ভেলিডিটি 1 বছৰৰ কাৰণে থাকিব। 1 বছৰৰ কাৰণে আপোনাক পঢ়াম এবাৰ, বোলে ভাবিলে নাই মই আৰু পঢ়ি থাকোঁ, তেতিয়াহ'লে আপুনি আকৌ ল'ব পাৰিব পিছত, সেইটো সুবিধা আমি ৰাখিম। কথাটো বুজি পাইছে নাই? তো গতিকে কনচিষ্টেঞ্চি আমি মেইনটেইন কৰাম, যাতে তোমালোকক পঢ়ি থকাটো হৈ থাকে কণ্টিনিউৱাছলি। আৰু মই নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা PYQ ডিছকাশ্যনেই হওক, বা কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিল, আমি কেনেকৈ পঢ়িম, ইত্যাদি ইত্যাদি কথাবিলাক তাত আমি আলোচনা কৰি যাম। গতিকে কোনোবাই যদিহে ভাবিছে যে নাই মই লাৰ্ণ উইথ SPKৰ লগতে জড়িত হওঁ, তেন্তে আমাৰ যিটো লাৰ্ণ উইথ SPK এপ হয় তাক ডাউনলোড কৰক। তাত গৈ যিটো আছাম টেটৰ কোৰ্চ হয়, কোৰ্চটো বাই কৰি লওক। তাত আমি ফুল চিলেবাছ কভাৰ কৰিছোঁ, আৰু প্ৰত্যেকটো চিলেবাছৰে কভাৰ কৰাৰ উপৰিও তাৰ প্ৰত্যেকটো ক্লাছৰে আমি PDF ফাইল প্ৰভাইড কৰিছোঁ, যাতে নোটছ বনাব লগা হয়। এইটো মনত ৰাখি থ'ব দেই, নোটছ বনোৱাটো বহুত ইম্পৰ্টেণ্ট হয়, আৰু ডিজিটেল নোটছ পঢ়াটো বহুত ডাঙৰ এটা ভুল কথা। ডিজিটেল নোটছ পঢ়াৰ উপৰিও নিজে নোটছ নবনোৱাটো আটাইতকৈ ডাঙৰ মিষ্টেক। নিজে সদায় নোটছ বনাওক, বহি বেলেগ বেলেগ কৰি এক্সট্ৰা কৰি, আৰু তাৰ কাৰণে নোটছ যিহেতু আমি ডিজিটেল হিচাপে দিম, তাক আপুনি নিজৰ বহীত টুকি লোৱাটো আপোনাৰ দায়িত্ব, আপোনাৰ পঢ়ি যোৱাটো আপোনাৰ দায়িত্ব, তোমাৰ দায়িত্ব। গতিকে সেইটো মেইনটেইন কৰা, ঠিক আছে। আৰু কিবা যদি অসুবিধা হয় 8638187142 এই নাম্বাৰটো কল কৰি দিবা। এটা কথাটো খাটাং যে পৰীক্ষাৰ নটিফিকেশ্যন আহিব, আৰু বহুতে কি কৰি আছে এতিয়া, এই যে মই যে প্ৰথমতেই কৈছিলোঁ ৰুমাৰ্ছ, যে কৈ আছে কোনোবাই, যি কৈ আছে সি কিন্তু পঢ়ি আছে, তাৰ কাৰণে কম্পিটিশ্যন কমাই আছে। কেনেকে? মই যদি তাক ক'বলৈ যাওঁ, তেখেতে কৈ আছে যে পৰীক্ষা আৰু 2 বছৰলৈ নহয়, তুমি ভাবি ল'লা তোমাৰ মাইণ্ডছেট 2 বছৰলৈ নহয়, তুমি নপঢ়া, কিন্তু সি পঢ়ি আছে, তাৰ কাৰণে কম্পিটিশ্যন তুমি কমি গ'লা ন। বুজি পালা নাই? তো গতিকে সেইকাৰণে ৰুমাৰ্ছবিলাক শুনিব নালাগে, বেলেগে কি কৈছে এইটো শুনিব নালাগে। তো পৰীক্ষা হোৱাটোতো হ'ব ন, এবছৰত হ'ব, 2 বছৰত হ'ব, 3 বছৰত, পৰীক্ষাটোতো হ'ব। যেতিয়াই নহওক লাগিলে, যেতিয়াই হ'ব তেতিয়াই মই যিকোনো প্ৰকাৰে পাছ কৰিবই লাগিব। 3 বছৰ কষ্ট কৰিম, ধৰি ল'লো 3 বছৰ পাছ কৰাৰ পিছততো মোৰ লাইফটো ছেটেল হ'ব। 3 বছৰ কষ্ট কৰাৰ পিছততো মই 50 বছৰ 60 বছৰ শান্তিৰে থাকিম। আদাৰৱাইজ যদি মই 3 বছৰ কষ্ট নকৰোঁ, নহ'লে মই 50 বছৰ 60 বছৰ কষ্টত থাকিব লাগিব। লাগিব নালাগে?
তো গতিকে এইখিনি হৈছে কথা, যিখিনি কথা নেকি মই মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা পাই তোমালোকক কৈছো। গতিকে কিবা যদি তোমালোকে ভাবা প্ৰয়োজন আছে, কিবা যদি জানিব বিচাৰা, তেন্তে 8628187142 কল কৰিবা। লগ পাম অন্য এটা এনেকুৱা ধৰণৰ ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে বাই বাই, জয় আকক।